তো ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে ভিডিঅ'টোৰ থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। হয়, হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে কেতিয়া দিব এছএছ স্কুটি। এছএছ স্কুটি বিতৰণৰ তাৰিখ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰিত কৰিলে। সকলো ছাত্ৰ-ছাত্ৰীয়ে কিন্তু স্কুটি লাভ নকৰে। এটা কথা জানি লোৱা যে 75% পোৱা সকলো ল'ৰাই স্কুটি লাভ কৰিব, কিন্তু এনে কিছুমান ছোৱালী আছে যিসকলে 60% পোৱা সত্ত্বেও কিন্তু স্কুটি লাভ নকৰে। তো কোনসকল ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লাভ নকৰে আৰু তোমালোকৰ এছএছ স্কুটি কেতিয়া দিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে সকলো কথা জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে যোৱাবাৰৰ স্কুটি 30 নৱেম্বৰত বিতৰণ কৰিছিল। তো এইবাৰো 30 নৱেম্বৰত বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে। তো এতিয়া জানি লোৱা যে কোনসকল ছোৱালীয়ে স্কুটি লাভ নকৰে। তোমালোকে নিশ্চয় জানা যে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছোৱালীসকলৰ বাবে বহুত সুবিধা এণ্ড বহুত আঁচনি আগবঢ়াইছে। ইয়াৰ ভিতৰত হ'ল নিযুত মইনা আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আগবঢ়াইছে, কিন্তু ইয়াতো চৰ্ত ৰাখিছে যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব সেইসকল ছোৱালীয়ে স্কুটি নাপাব। এছএছ স্কুটিৰ বাবে তোমালোকে আবেদন কৰিব লাগিব নে নাই এণ্ড ইয়াৰ বাবে কি কি ডকুমেণ্টছ ৰিকুৱায়াৰ হ'ব সম্পূৰ্ণ বেলেগ এটা ভিডিঅ' তোমালোকক জনাই দিম। তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা, যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেন্তে তোমালোকে পাই যাবা।